অকণক তুমি পঢ়োৱা, কিন্তু বিজনেছ আদি কৰি ঘৰতে ৰখাৰ ব্যৱস্থা কৰিবা। মাষ্টৰ গজানন, আহা আহা বহা। তোমাৰ মই কোৱা সংজ্ঞাটোৰ কথা মনত আছেনে নাই? আছে, কিন্তু কিন্তু কি? মোৰ পৰিবাৰেহে কথাটো মানি ল'ব খোজা নাই। হয় নেকি? তেওঁৰ মতে অঁ অকণক উচ্চ শিক্ষিত কৰিব লাগে। তোমাৰ ল'ৰা দুজন বাহিৰলৈ গৈ চাকৰি কৰাৰ পিছত কেইবাবছৰো হ'ল, ঘৰলৈতো অহা নাই। সেইবাবেইতো মই সংজ্ঞাটোৰ কথা ভাবিছোঁ। তুমি সঠিক কথাই কৈছা, কিবা এটা কৰিব লাগিব। সময় থাকোঁতে কামটো কৰা, নহ'লে মোৰ গতিয়েই গতি হ'ব। তোমাৰ ডাঙৰ ল'ৰাটোওতো ঘৰলৈ কেইবাবছৰো অহা নাই। সেইটো হয়। অকণক তুমি হাতত ৰাখা, নহ'লে মোৰ গতিয়েই গতি হ'ব। অকলশৰীয়া জীৱন যাপন কৰিব লাগিব। ঠিকেই কৈছা, মই চেষ্টা কৰিম। মই এতিয়া আহোঁ। ঠিক আছে, যোৱা। শুনিছানে? আজিকালি ল'ৰা ছোৱালীবোৰ বাহিৰলৈ গৈ নিজৰ মাক বাপেকক পাহৰি যায়। কিছুমানেহে পাহৰে। কিছুমানে নহয়, বেছিভাগেই মাক বাপেকক পাহৰি যায়। মাষ্টৰৰ সংজ্ঞা মতে যিকোনো এজন ল'ৰাক ঘৰতে ৰাখি ব্যৱসায় আদি কৰাব লাগে। আপুনি অকণৰ কথা কৈছে, সেইটো হ'বই নোৱাৰে। যিকোনো এজন ল'ৰাক ঘৰতে ব্যৱসায় কৰাই ৰাখিলে বৃদ্ধকালত আমাক তেতিয়াহে চাব পাৰিব। নহ'ব, অকণে পঢ়িব লাগিব। অকণৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মাইনা, অ মাইনা। গৈছো দেউতা। বাইদেউৰা ঘৰত নাই নেকি? বা গা ধুই আছে। ইয়াত চিঙৰা আৰু জিলেপি আছে, তুমি নিব পাৰিবানে? পাৰিম। লোৱা। মোৰ অহাত অলপ পলম হ'ব, গতিকে তুমি থাকিবা দে। থাকিম। মই আহিছোঁ। যোৱা। আৰে গজানন, হয়, কলৈ যোৱা? বজাৰলৈ যাওঁ। হয় নেকি? আচ্ছা, মই কোৱা সংজ্ঞাটো তোমাৰ মনত আছেনে? আছে। আচ্ছা, সময় থাকোঁতে চিন্তা কৰি লোৱা। নিশ্চয় কৰিম। আচ্ছা, এইফালে অলপ ওলাই যাওঁ। আচ্ছা, ঠিক আছে। যোৱা। শুনাচোন শুনা। আপুনি আহিলে? আহাই বহাচোন বহা। বুজিছা, মাষ্টৰৰ সংজ্ঞা মতে আমি যিকোনো এজন ল'ৰাক ঘৰতে ৰাখি বিজনেছ আদি কৰাব লাগে, তেতিয়াহে তেওঁ আমাক বৃদ্ধকালত চাব পাৰিব। কিন্তু মাষ্টৰৰ ল'ৰা দুজনক উচ্চ শিক্ষিত কৰি বাহিৰলৈ চাকৰি কৰিব দিছেচোন। মাষ্টৰৰ দুজন ল'ৰা 10 বছৰে ঘৰলৈ অহা নাই। তেওঁ অকলশৰীয়া জীৱন যাপন কৰি আছে। সেইটো হয়, মানুহজনে বহুত কষ্ট পাই আছে। এইখন লোৱা। হ'ল? হ'ল। পইচা কিমান হ'ল? পইচা 50 টকা দিলে হৈ যাব। সেইটো লোৱা। তোমালোক কৰবালৈ যাবা? এই বজাৰলৈ। যোৱা। দিয়ক।
খুৰা চিংৰা আছে না? চিংৰা আছে। কেইটা লাগিব? 5টা। পাঁচটা। চাটনি আছে না? চাটনি নাই, পিঁয়াজ আছে। পিঁয়াজকে দিয়ক। ল'বা দে। এইটো পইচা আহো ঠিক দিয়ক। আছে। হেৰা, আজি 3 বছৰ হ'ল বিনয় আৰু অকণ এবাৰ জানো ঘৰলৈ আহিল? অভিযোগৰ কামত ব্যস্ত আছে কিজানি। তুমি ইয়াত থাকিয়ে গম পালা ব্যস্ত থকা বুলি? অকণ আহিব। নাহে, 3 বছৰত মাত্ৰ 2বাৰহে ফোন কৰিছে। এইবাৰ ফোন কৰিলে তাক সুধিম সি কেতিয়া আহিব। আৰু বিয়াখন কেতিয়া পাতে তাক সুধিবা। অকণৰ ফোন। সোনকালে ধৰা কাটি যাব। হেল্ল', অকণ ভালে আছা নহয়? কি? কি হ'ল? চাওঁ। হেল্ল', কি ক'লে সি? সি বিয়া কৰালে। মই ভবাই নাছিলো অকণ দাই এনেকুৱা কৰিব বুলি। তোৰ অকণদাৰ লগত ইমান ভাল সম্পৰ্ক এটা গঢ়ি উঠিছিল। মই সপোনতে নভবা ঘটনা এটা ঘটি গ'লো। তোক এনেকৈ পাহৰিব নালাগিছিল সি। মোলৈ ফোন নকৰা হোৱাৰ পাছৰ পৰাই মই সন্দেহ কৰিছিলো। তই ফোন কৰিছিলি নে? মই এইফালৰ পৰা ফোন কৰিলে ৰিং নহয়। কি কৰিবি, বেলেগ উপায়তো নাই। অকণ দাই বিয়া কৰোৱা বুলি মোক খুৰীয়েহে কৈছিল। তই দুখ নকৰিবি। দুখ কৰি কিবা লাভ আছে জানো? এনেকৈ ইয়াত বহি থাকিবি নে ঘৰলৈ যাবি? যাও বল, দেৰি হৈছে। বল। আৰে ৰিংকি দেখোন, কেতিয়া আহিলা? মোৰ দুদিনে হ'ল। হয় নেকি? হয়, জাহ্নৱীক লগ পালানে নাই? পালো খুৰা, আপোনালোকৰ ঘৰলৈ গৈছিলো মই। হয় নেকি? হয়, আপুনি কিন্তু নাছিলে। মই এঠাইলৈ গৈছিলো সেইকাৰণে লগ নাপালো। আচ্ছা, সেয়া জাহ্নৱীহঁতক লৈ আমাৰ তালৈ যাবচোন এবাৰ। যাম, নিশ্চয় যাম। হয় খুৰা, এতিয়া মই গৈ থাকো হা, মোৰ দেৰি হৈছে। যোৱা বাৰু, যোৱা। ঠিক আছে বাৰু, যোৱা আহিছো। যোৱা। গন্ধা খাই, ৰচোন ৰ। মই তোৰ তালৈয়ে যাম বুলি আহিছিলো। মোৰ বাৰীৰ বেৰাখন ভাঙিছে নহয়। হয় নেকি? বাছা আনিছ? আনিছো। কিন্তু মই 2 দিন পাছতহে যাব পাৰিম। কিয়? আজিকালিৰ ভিতৰত যাব নোৱাৰা? 2 দিন মই কমলহঁতৰ তাতে কাম কৰিম। 2 দিন পিছত কিন্তু নোযোৱাকৈ নাথাকিবি। যাম, চিন্তা নকৰিবি। এটা কথা সুধো। কি কথা? তোৰ ল'ৰাই যে ছোৱালী পলাই লৈ গ'ল, ঘৰলৈ আহিল নে? তাৰ কথা নকবি, তাক ঘৰত আহিলে মই কাটিম। মই এতিয়া আহো। যোৱা বাৰু। তই কিন্তু 2 দিন পিছত নোযোৱাকৈ নাথাকিবি। যাম। ঠিক আছে। কি কলি? তহঁতে মাক বাপেক দুজন কেনেকৈ আছো এবাৰ খবৰ লৈছানে? আজি 4-5 বছৰ হ'ল। নালাগে তহঁতে আহিব। তহঁতে মই মৰিলেও মোৰ মুখ চাব নাহিবি। ওৰা, কি হ'ল তোমাৰ? ওৰা। খুৰা, খুৰা, জাহ্নৱী, বহা। কি কৰি আছে? নাই, এনেই। অকণ দাই ফোন কৰিছেনে? অকণে ফোন কৰিব। অকণে কৰা নাই, বিনয়হে ফোন কৰিছে। সিহঁতে কিন্তু এনেকুৱা কৰিব নালাগিছিল। তাকেইতো। মাকৰ মৃত্যু হ'ল, তেওঁলোক দুজনৰ এজনো আহিবলৈ সময় নাপালে। আচৰিত কথা। মৰাৰ পিছত আহিলে কি হ'ব? জীৱিত অৱস্থাত খবৰেই নাই। খুৰা, যি হবৰ আছিল সেইবিলাক হৈ গ'ল। সেইবিলাক কথা চিন্তা কৰি মন বেয়া নকৰিব।
ঠিকেই কৈছা। নিজৰ স্বাস্থ্যৰ কথা চিন্তা কৰক। তোমাৰ চাকৰিটো কৰি আছানে? প্ৰাইভেট চাকৰি চলি আছে আৰু। আজি নোযোৱা নেকি? যাম। তোমাৰ মায়েৰাৰ মৃত্যুৰ পিছত তুমিতো ঘৰখন চম্ভালিব লগা হৈছে। হয়, মই এতিয়া আহোঁ, নহ'লে ডিউটিলৈ দেৰি হ'ব। ঠিক আছে, যোৱা, আহি থাকিবা কিন্তু। অঁ হ'ব, আহি থাকিম। অঁ ঠিক আছে। মাষ্টৰ, আজি 3 দিন ধৰি বিচাৰি আছো। কিছুদিনৰ পৰা দেখিছো তুমি নদীৰ পাৰতেই বহি থাকা। এই নদীৰ পানীবিলাক দেখিছা, এইবিলাক বৈ গৈ আছে। ময়ো ঠিক তেনেদৰে বৈ যাব বিচাৰোঁ। মাষ্টৰ, তুমি কিছুদিনৰ পৰা এই অস্বাভাৱিক কথাবিলাক কৈ আছা কিয়? তুমি যোৱা, মোক অকলে থাকিব দিয়া। মাষ্টৰ, যোৱা, তোমাক যাব কৈছোঁ নহয়। তুমি যোৱা, আজি মোৰ ল'ৰাই এৰি গৈছে, মই এতিয়া অকলশৰীয়া অনাথ। মোৰ ল'ৰা ছোৱালী চবে মোক এৰি গুচি গৈছে, চবে গুচি গৈছে। মই মাষ্টৰ, মাষ্টৰ, মাষ্টৰ তোমাৰ হৈছে কি? মাষ্টৰ, মাষ্টৰ,